আজি দুদিনমানৰ আগতে আমাৰ সামাজিক মাধ্যমত এটা ভিডিঅ' প্ৰচাৰ হৈছিলে যে এখন টুকটুকি মানুহ নোহোৱাকৈ চলোৱা এইটো মানুহ প্ৰায়খিনি মানুহে ভাবি ল'লে ভূতে চলাইছে বুলি। আৰু ইয়াৰ জৰিয়তে আমাৰ যিখিনি বিশেষকৈ শিশু নিকেতনৰ সন্মুখত এই কাৰ্যটো হৈছিলে, হোৱাৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলেও ভীষণ ভয় খালে আৰু ভয় খাই ভূত বুলি ভাবিলে। আৰু আজি এই আধুনিক যুগততো ভূতটো কেনেকৈ হ'ব পাৰে বাৰু, সেইটো সঁচাকৈ হাঁহি উঠাৰ কথা। তথাপিতো এই আমাৰ বিদ্যালয়ৰ যিখন হোষ্টেল আছে, হোষ্টেলৰ ছাত্ৰ ছাত্ৰীও যাবলৈ বিচাৰিছে ঘৰলৈ ভূত বুলি ভয় কৰি। ইয়াৰ পিছত আমি এটা কাম কৰিলোঁ, আমি এজন স্থানীয় যুৱকক মাতি আনিলোঁ। তেওঁ এই বস্তুটো দেখুৱালে যে এয়া প্ৰকৃততে ভূত নহয়, এয়া বিজ্ঞানৰহে এটা চমক, যিহেতুকে এক্সিলেটৰডাল দবাই তেনেকৈ ধৰণে মানুহ নোহোৱাকৈ এখন চলাব পাৰি। তেখেতে এই বস্তু দেখুৱাই আমি ডেমো দেখুৱাবলগীয়া হ'ল আজি ছাত্ৰ ছাত্ৰীসকলৰ মাজত, যাতে তেওঁলোকৰ মাজত এই ভূতৰ ভয়টো আঁতৰি যায়। তাৰ বাবে এই কামটো কৰিবলগীয়া হ'ল। ইয়াকে মই তেওঁক কথাটো শুনুৱাই দিছোঁ কেনেকৈ কৰিলে তেওঁ। এইটো একো প্ৰব্লেম নহয়, আপুনি এক্সেলেটাৰ জাম কৰিলে হৈ যাব। আৰু হেণ্ডেলৰ কিবা মানুহৰ প্ৰব্লেম থাকে, মোৰ অটো নিচিনা হয়, এইটো প্ৰব্লেম নিদিয়ে। তো তথাপিও এইটো জাম কৰি কিনে এক্সেলেটাৰ জাম কৰিলোঁ, বাছ হৈ গ'ল। আৰু একো নাই, এই দুটাই আছে। এই আপোনালোকে শুনিলে কথাখিনি। এই এনেকুৱা ধৰণৰ যিবিলাক ভিডিঅ' হয়, তেনেকুৱা ধৰণৰ সামাজিক মাধ্যমত প্ৰচাৰ কৰে, এইবোৰৰ জৰিয়তে যাতে কোনেও ভয় নাখায়, এইটো ভয় খুৱাবলৈ এটা মানে ব্যৱস্থা কৰা হৈছে। ভয় যাতে নাখায়, যাতে এইটো ভাইৰেল হ'বৰ কাৰণেও এইটো কাম কৰিছে। গতিকে ইয়াৰ পৰা সকলোৱে সাৱধান থাকক। আৰু আজিৰ যুগত ভূতলৈ ভয় কৰি আপোনালোকে এনেকৈ পিছ হুহুকি কোনো নাথাকিব, এয়া মোক ক'বলগীয়া।